মৰিয়নিত মডেল অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণত বিসংগতি। মৰিয়নিত কেনেদৰে চলিছে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ অধীনৰ অংগনবাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ কাম। মৰিয়নিৰ হাতীপতি জয়পুৰ গাঁৱত থকা একমাত্ৰ অংগনবাড়ী কেন্দ্ৰটো জহি খহি যোৱাৰ ফলত ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগে কেন্দ্ৰটো নতুনকৈ নিৰ্মাণ কৰিবৰ বাবে 6 মাহ পূৰ্বেই 25 লাখ টকা আবণ্টন দিছিল। কিন্তু ঠিকাদাৰ ভীম চেত্ৰী আৰু ৱাৰ্ড মেম্বাৰ অমৰ কৰ্মকাৰে 6 মাহেই সম্পূৰ্ণ নকৰিলে কেন্দ্ৰটোৰ গৃহ নিৰ্মাণৰ কাম। যাৰ ফলত এতিয়া চিন্তিত হৈ পৰিছে কেন্দ্ৰটোৰ কৰ্মী সহায়িকাৰ লগতে অভিভাৱক-অভিভাৱিকাসকল। উল্লেখযোগ্য যে এই বিষয়ে বিগত 6 মাহেই অৱগত নহয় দায়িত্বত থকা বিভাগীয় অভিযন্তা। আংগনবাড়ী চেণ্টাৰ বনি আছে। এতিয়া হ'ল 4-5 মাহ আগত এই কামটো আৰম্ভ কৰিছিল। এইটো হাতী জয়পুৰ গাঁও। নাই, এইটো বনোৱা নাই। এনেই স্কুলৰ পুৰণা ঘৰ এটা দি কাম চলাইছে। কণ্ট্ৰেক্টৰৰ নামটো নাজানো। এতিয়া মানুহ আহি কাম কৰিলে 2 দিন কৰে, তাৰপিছত 2 দিন গেপ হয়। আজি 4-5 মাহ মান হৈ গ'ল কামটো আধা কৰি কমপ্লিট হৈ গৈছে। আমাৰ ইয়াতে থাকি গৈছে। নাই আমাৰ ইয়াৰ আছিলে মানুহ দুটা, নামটোহে নাজানো, বাহিৰৰ মানুহ হয়। ইয়াত চাবলৈ নাহো বাৰু, কাম কৰিছে তেতিয়া কৰিছে বুলি হ'ব বুলি জানো, আৰু নকৰিলে চব এনেকে আদা উৰা কৰি কাম আহি আছে। মই কৰোঁ যে কাম আমাৰ ইয়াত স্কুলটো অলপ জলদি বনাই দিবলৈ। ল'ৰা ছোৱালী মানে অসুবিধা পাইছে অলপ, সৰু ল'ৰা ছোৱালী, আৰু ইয়াত বস্তু থবলৈ অলপ দিগদাৰ হয়, ঘৰ নাই সেইটো কাৰণে। ঘৰত স্কুলটো হ'লে মানে বস্তু থবলৈ ভাল, তলা মাৰি থব পাৰে। এইখন অংগনবাড়ী চেণ্টাৰ বনাই আছে। এইটো হৈ গ'ল 5-6 মাহমান। কেলে নহ'লে জানো, এই কেইদিনমান আহে, 2-3 দিন আহে, তাৰপিছত আকৌ অকণমান কাম কৰে, আকৌ গুচি যায়। তেনেকুৱা খুব চলি হয় নে কি তেনেকুৱা কৈ, তাৰপিছত বেমাৰ হৈছে কিবা কিবি মানে কৈ থাকে। ইমান দিন হৈ গ'ল এতিয়ালৈকে বনোৱা নাই। আমাৰ বহুত কষ্ট হয়, আকৌ বৰষুণত তিতি যায় গোটেইখিনি কিতাপ, তাৰপিছত ল'ৰা ছোৱালীও বহিবলৈ অসুবিধা হয়, তাৰপিছত বস্তু বাহিনীও চুৰ হয়। ইমানখিনি কমপ্লেইন কৰাৰ পাছতো আকৌ সিহঁতি কামখিনি কৰালে আকৌ তেনেকুৱা জানো, সেইটোতো গম নাপাওঁ। সিহঁতি আকৌ আমাক এনেই ঠগিছে নে সঁচাকৈ কৈছে এইটো আমিতো গম নাপাওঁ। এইটো হাতীজুৰি জয়পুৰ গাঁও। এইটো 268 নং হাতীজুৰি ট্ৰেইনিং হাতীজুৰি। টোটেল 26টামান আছে, 15টামান আহে সেইবিলাক। অসুবিধা হয়, বৰষুণৰ দিনত আকৌ আহিব নিবিচাৰে। ইমান বৰষুণ পানী পৰে বোলে, তিতি যাওঁ, ইমান দিগদাৰ হয়। ভাল এখন স্কুল হ'লে আকৌ সিহঁতি থাকিবলৈ ভাল হ'ব, খেলিবলৈও নহয়, ৰ'দ গৰমতো দিগদাৰ হয়, ইমান গৰম পৰে। ফেন চেনো একো নাই, তাৰপিছত বনা মেলাৰো অসুবিধা হয়। নামটো আছে মৰিয়নিয়ে, ভীম চেত্ৰী আছে, তাৰপিছত আৰু এজন আছে অমৰ কৰ্মকাৰী। তাত কমপ্লিট হৈছে। আমাৰ ইয়াত আকৌ কমপ্লিট হোৱা নাই কেলে, আকৌ সিহঁতি কয় আহিম বোলে কৰি দিম। তাৰপিছত আমি সুধো, নোৱাৰিলে আকৌ আমাক কৰি দিব লাগে। তাৰপিছত আকৌ সিহঁতি সেইখিনিও নকৰে। কৰি দিলেতো আমি আকৌ বেলেগ এজন মানুহ লগাম কৰিবলৈ। সোনকালে কৰি দিলেহে কামটো ভাল হ'ব, নহ'লে আমি আকৌ কেনেকৈ চলাম। মানুহ এনেকুৱা চাই আকৌ ল'ৰা ছোৱালী পঠিয়াবলৈও নিবিচাৰে, ইমান বেয়াকৈ আছে চেণ্টাৰটো বুলি। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।